বহুদিনৰ মূৰত নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আটা মৰাৰ পৰাই। যিহেতু ৰাতিপুৱা সময় ঘৰতে কিবা এটা পাতা হৈছে, কি হৈছে সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখুওৱা হ'ব। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এয়া মই আৰু পৰি ধুনীয়াকৈ কথা পাতি আটা মাৰি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব, কি হৈছে কি নাই সকলোখিনি গম পাই থাকিব। বহুদিনৰ মূৰত নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ। গাইজ গুড মৰ্ণিং। বহুত দিনৰ মূৰত আকৌ আজি এটা ভিডিঅ' লৈ আহিছোঁ। পৰি এণ্ড ঋষি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি যিহেতু ঘৰত সকাম আছে, ভাবিছোঁ বহুত দিনৰ পিছত এটা ভ্লগ কৰোঁ। সেই ভ্লগটো ষ্টাৰ্ট কৰিলোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে চাব। আৰু এইফালে এয়া মই মাৰি আছোঁ আটা। যিহেতু ভকত আহিলে গুড়ি চাহ দিয়া হ'ব, সেইকাৰণে মই এইপিনে আটা মাৰি আছোঁ। আৰু এইফালে আমাৰ ঋষি এইপিনে চোৱা, হাই দিয়া। ঋষিয়ে খেলি আছে। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে চাব আৰু ভিডিঅ'টো ভাল পাব। তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, দেখাই থাকিম গোটেইখিনি। বাকী চকুকেইটা কি হ'ল হা? অঁ, এইফালে সকামৰ কাৰণে দৈ, ভজা চাউল সেই সকলোখিনি যোগাৰ কৰি থোৱা হৈছে। এইপিনে ফল মূল ধুনীয়াকৈ আনি থোৱা হৈছে। আৰু আগফালে এয়া ধুনীয়াকৈ শৰাই পাতি লৈছে, যিহেতু পুথি পঢ়ি নাম গাব। এইফালে ধুনীয়াকৈ যোগাৰ কৰি লৈছে। আৰু মা সেয়া যিহেতু আজি অলপ দিনৰ পৰা ঘৰখনত ইটো সিটো বেমাৰ আজাৰ হৈ আছে, সেইকাৰণে ভাবিছে নাম অকণ গোৱাই দিওঁ। এইপিনে ভণ্টিমাহী আহি পাই গ'লহি ৰাতিপুৱা। এইপিনে চাই দিয়ক ভণ্টিমাহী। এয়া মামী তামোল কাটি আছে। আৰু এইফালে মই খাব লৈছোঁ ৰুটি আৰু দৈ। এইফালে মামীয়ে নাৰিকল ৰুকি আছে আৰু এজন দেউৰী আহিলে, তেওঁ ফল মূলখিনি কাটা কৰাত লাগি আছে আৰু ধুনীয়াকৈ থাপনাও পাতি ল'লে। এইফালে আমাৰ টিকলিক ভিডিঅ'ত দেখুওৱা হোৱাই নাই। এজনী হৈছে আমাৰ সোণৰ সৰু ছোৱালীজনী, ইমান কিউট মৰম লগা আমাৰ টিকলি। আৰু এইফালে ভিতৰত মামী মাহী চবেই মিলি পেলাই পুৰি বনাই আছে। মই অথনি আটাখিনি মাৰি থৈ গ'লোঁ, তাৰপাছত চবেই পুৰি বনাই আছে। ৰুটি এইফালে ভকতসকলো আহিলে, ধুনীয়াকৈ তেওঁলোকে পুথি পঢ়িব লৈছে। যিহেতু ঘৰখনত মানে অলপ দিনৰ পৰা ইটো সিটো হৈয়ে থকা হৈছে। প্ৰথমতে পাপাৰ গা বেয়া হ'ল, তাৰপিছত মাৰ গা বেয়া হ'ল। সেইকাৰণে ভাবিছে ঘৰখনৰ ভালৰ কাৰণে অকণমান ধুনীয়াকৈ পুথি পঢ়াই নাম গোৱাই দিওঁ বুলি। সেয়ে ধুনীয়াকৈ সেৱা এভাগ ঘৰতে পাতিছে। এইফালে সকামো ভাগিলে, ধুনীয়াকৈ প্ৰসাদ দিছে। আমি ধুনীয়াকৈ প্ৰসাদ খাওঁ। ভগৱানে ঘৰখনৰ মংগল কৰক, সেয়ে ধুনীয়াকৈ সকাম এভাগ পাতি দিয়া হ'ল। তাৰপিছত এইফালে পৰি আৰু মই ধুনীয়াকৈ বহি আছোঁ প্ৰসাদ খাবলৈ বুলি। এইফালে মামীহঁতো বহিছে, ধুনীয়াকৈ আমি চব বাৰাণ্ডাতে বহি লৈছোঁ। প্ৰসাদ খাই হোৱাৰ পিছত ভকতসকলে ধুনীয়াকৈ
জলপানো খালে যিহেতু দুপৰীয়া সকাম এনেকুৱা জলপানে কৰা হৈছে আৰু এইজন অকণমান মানে মানসিকভাৱে অসুস্থ ল'ৰা নাজানো ক'ৰ পৰা আহিছে তেওঁকো ধুনীয়াকৈ বহাই পেলাই প্ৰসাদ জলপান খোৱা হ'ল তাৰপিছত সকাম ভাগিলে এয়া দেউৰীজনক ধুনীয়াকৈ সেৱা কৰি বিদায় দিয়া হ'ল বিদায় দিয়াৰ পিছত আমি এয়া ঘৰৰ গোটেই মানুহখিনিয়ে বহি পেলাই ধুনীয়াকৈ খাবলৈ লৈছোঁ জলপান এয়া আৰু এইফালে এয়া মামীহঁতে খাই আছে কথা পাতি এইফালে আমিও খাব লৈছোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই